ষ্টুডেণ্টছ, তো সকলোকে প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ 2026 চন আছে, সেই চনটো যাতে আমাৰ সকলোৰে ভাল যায়। তো প্ৰথম কথাটো হ'ল যে 2026টো বহুতৰ কাৰণে স্পেচিয়েল হ'বলৈ গৈ আছে, বহুতৰ কাৰণে আমাৰ কামবেক ইয়েৰ হ'বলৈ গৈ আছে। তো যিসকল ছাত্ৰ ছাত্ৰী HS 2026 বা HSLC 2026 দিবলৈ গৈ আছে, তেওঁলোকৰ বাবেতো এই ইয়েৰটো বহুতেই ইম্পৰ্টেণ্ট। কিহৰ কাৰণে? কাৰণ তেওঁলোকৰ এটা বিশেষ তেওঁলোকে এটা HSLCৰ কথা যদি কওঁ, তেওঁলোকে এটা গুৰুত্বপূৰ্ণ এক্সাম দিবলৈ গৈ আছে, তেওঁলোকৰ প্ৰথমটো বৰ্ড এক্সাম। নেক্সট আমাৰ যিসকলে HS দিবলৈ গৈ আছে, তেওঁলোকৰ বাবেতো আৰু ইম্পৰ্টেণ্ট। কাৰণ এই বছৰ কৰা ৰিজাল্টে তেওঁলোকৰ ভৱিষ্যত নিৰ্মাণ কৰিবলৈ সহায় কৰিব। সেইকাৰণে আমি কি কৰিব লাগিব, এই ইয়েৰটো যাতে আমাৰ কামবেক ইয়েৰ হয়। আমি 2025 চনত কি কৰিলোঁ সেইবিলাক বাদ দিয়া। 2025 চনত আমি কি কৰিলোঁ সেইবিলাক এতিয়া চিন্তা কৰি লাভ নাই, যি গ'ল। কিন্তু এই 2026 ইয়েৰটো যাতে আমাৰ কামবেক ইয়েৰ হয়, সেইটো আমি চেষ্টা কৰিব লাগিব। আৰু আমাৰ যি আগন্তুক এক্সাম আহি আছে, ফাইনেল এক্সাম ফেব্ৰুৱাৰীত, তো সেই এক্সামত আমি নিজৰ 100% দি পেলাই আমি ট্ৰাই কৰিব লাগিব যাতে আমি ভাল ৰিজাল্ট কৰিব পাৰোঁ। তো গতিকে তেওঁলোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট 2026 চনটো। আৰু 2026 চনত যদি আমি এটা ভাল এটা ইনিচিয়েটিভ ল'ব পাৰোঁ, বা যদি আমি ভালদৰে পঢ়ি শুনি ভালকৈ এটা ৰিজাল্ট কৰিব পাৰোঁ, আমাৰ আগন্তুক যোনবিলাক ইয়েৰ আছে সেইবিলাক আমাৰ ভাল হ'ব, নিশ্চিতভাৱে আমাৰ ভাল হ'ব। তো গতিকে 2026 চন আমাৰ এটা আমাৰ ইম্পৰ্টেণ্ট ইয়েৰ বুলি ধৰিব লাগে, যিহেতু আমাৰ এটা লাইফৰ এটা চেঞ্জ আহিবলৈ গৈ আছে। কাৰণ তোমালোকৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত এই 2026টোৱে তোমালোকৰ কাৰণে এটা নতুন বছৰ হ'বলৈ গৈ আছে। নতুন মানে কি, লাইফত নোপোৱা কেতিয়া এটা ইয়েৰ। এতিয়া যিসকলে HSLC পাছ কৰিব, তেওঁলোকৰ কলেজ নামভৰ্তি কৰিব, তো তেওঁলোকৰ কি হ'ব, তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী লেভেলত যাব, আৰু তেওঁলোকৰ কি হ'ব, এটা নতুন পৰিৱৰ্তন আহিব। আৰু নেক্সট তেনেকৈ HS যিসকলে পাছ কৰিব, বহুতে কলেজত নাম লগাব, বহুতে হয়তো আমাৰ কোচিঙৰ কাৰণে যাব, বহুতে হয়তো জবৰ কাৰণে এপ্লাই কৰিব। তো এই ইয়েৰটো তেওঁলোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট। গতিকে এই ইয়েৰটো আমি কি কৰিব লাগিব, আমি ভালদৰে যাতে ভালদৰে যায়, আমি এইটো চেষ্টা কৰিব লাগিব। আৰু সেইকাৰণে আমি কি কৰিব লাগিব, নিজকে কণ্ট্ৰল কৰিব লাগিব কিছুমান ক্ষেত্ৰত, বা আমি নিজে এটা লক্ষ্য স্থিৰ কৰিব লাগিব যে আমি কি কৰিম বা কি নকৰিম এই 2026ত। তো লগতে আমাৰ যিসকল ক্লাছ 9ত আছে, তো তেওঁলোকে 10ত যাব। 2026ত তেওঁলোকে কি কৰিব, যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 9ত আছে, তেওঁলোকৰ বাবেও এই ইয়েৰটো ইম্পৰ্টেণ্ট হ'ব, কাৰণ তেওঁলোকে ক্লাছ 10ৰ প্ৰিপেৰেশ্যন কৰিব এইটো বছৰ। আৰু যিসকল 11ত আছে, HS ফাৰ্ষ্ট ইয়েৰত আছে, তেওঁলোকে কি কৰিব লাগিব, যিহেতু তেওঁলোকে 27ত HS দিব, গতিকে তেওঁলোকে এই গোটেই বছৰ কি কৰিব লাগিব, তেওঁলোকৰ হায়াৰ ছেকেণ্ডেৰীৰ ফাইনেলৰ কাৰণে তেওঁলোকে প্ৰিপেয়াৰ হ'ব লাগিব। গতিকে এই ইয়েৰটো কিন্তু তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট। আৰু তাৰ লগতে যিসকলে হায়াৰ ছেকেণ্ডেৰী অলৰেডি পাছ কৰিলেও, তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, কাৰণ তেওঁলোকে জবৰ কাৰণে বহুতে হয়তো এইটো বছৰতে 2026 চনতে তেওঁলোকে এটা সংস্থাপন পাব, বা তেওঁলোকৰ কেৰিয়াৰটো এটা ভাল দিশত আগুৱাই লৈ যাব পাৰিব। তো 2026টো খুবেই ইম্পৰ্টেণ্ট। তোমালোকে এটা কথা মনত ৰাখিবা, এটা ৰিজলিউশ্যন তোমালোকে ল'ব লাগিব যে আমি কামবেক কৰিম। আমি যিমানখিনি আমি পাৰোঁ, আমাৰ তৰফৰ আমি ট্ৰাই কৰিম যে আমাৰ 100% আমি দিব পাৰোঁ, যিকোনো ক্ষেত্ৰতে, পৰীক্ষাৰ ক্ষেত্ৰতে হওক, বা কোনো চাকৰি এক্সামৰ ক্ষেত্ৰতে হওক, যিকোনো বস্তুতে, বা কোনোবা তুমি বিজনেছেই কৰিছা, তো যিকোনো বস্তুতে হওক, তোমালোকে কি কৰিব লাগিব, 2026টো ইম্পৰ্টেণ্ট হিচাপে লৈ তোমালোকে ট্ৰাই কৰিব লাগিব যে 2026তে মোৰ কিবা এটা হওক, কিবা এটা ছেটেলমেণ্ট হওক, বা মোৰ লাইফটো আৰু বেটাৰ হওক। তো এইখিনিকে আগৰবাৰ সকলোকে শুভেচ্ছা জনাই তোমালোকৰ নৱবৰ্ষৰ শুভেচ্ছা আকৌ জ্ঞাপন কৰিলোঁ, আৰু তোমালোকৰ যাতে সকলোৱে ভাল হওক সেইটো কামনা কৰিলোঁ। আজিৰ ভিতৰত শেষ কৰিলোঁ, কি পইচা